যে ৰাইজৰ প্ৰতিবাদক অসম চৰকাৰে ভয় কৰিছে কেন্দ্ৰৰ আহ্বানত কেন্দ্ৰৰ নিৰ্দেশত এই কলা পতাখান চোৰৰ দৰে পুলিচে আমাৰ মাজৰ পৰা চুৰ কৰি লৈ গুচি গৈছে অসম তথা উত্তৰ পূৰ্বাঞ্চল বন্ধ দিছে এই বিধেয়কখন বাতিল কৰাৰ দাবীত তৰফৰ পৰা আজি উপস্থিত সমূহ ৰাইজৰ তৰফৰ পৰা এই বন্ধটোলৈ পূৰ্ণ সমৰ্থন প্ৰকাশ কৰিব খুজিছোঁ অসম চুক্তিৰ 6 নম্বৰ দফাটোৰ ক্ষেত্ৰত আলোচনা কৰি এটা সিদ্ধান্ত দিবৰ কাৰণে উচ্চ পৰ্যায়ৰ এখন কমিটি গঠন কৰি দিছে 6জনীয়া সদস্যৰ আমি সেই যিটো সময়ত অসম জ্বলিছে অসমীয়া জাতিৰ অস্তিত্ব বিপন্ন হৈছে ভাষা কৃষ্টি সংস্কৃতিত ধূলিসাৎ কৰাৰ ষড়যন্ত্ৰ হৈছে সেইটো সময়ত অসমীয়াৰ সুৰক্ষা কৱচৰ নামত যিসকলক সদস্যক নাম প্ৰকাশ নাম খোজা নাই অসমৰ সেই সকলো সদস্যক সেই পদ ত্যাগ কৰিবৰ কাৰণে আমি আমাৰ আজিৰ সভাৰ পিছ দুৱাৰেদি এই বিলখন আইনত পৰিণত কৰিব বিচাৰিছে আজি জেপিচিৰ থকা 4টা ৰাজনৈতিক দলৰ সদস্যই ইয়াত বিৰোধিতাৰ টকা দিয়া স্বত্তেও তাক উল্লেখ কৰা হোৱা নাই আৰু প্ৰতিবেদনটো উল্লেখ কৰা হোৱা নাই আজি সাহসী 13জনকৈ যুৱকে দেশৰ ৰাজধানী দিল্লীত উলংগ প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হ'ল অৰ্থাৎ কিয় এই প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হ'ল আৰু ইয়াৰ কাৰণে দায়ী কোন এই যে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হ'ল উলংগভাৱে ইয়াৰ কাৰণে দায়ী অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ইয়াৰ কাৰণে দায়ী বিজেপি চৰকাৰ